এই মুহূৰ্তত অমৃত নিউজৰ প্ৰতিগৰাকী দৰ্শকক জনাইছো এটি গুৰুত্বপূৰ্ণ খবৰ। গৌৰীপুৰ অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিত সহকাৰী মহাপ্ৰবন্ধক কাৰ্যালয় ধুবুৰী বৈদ্যুতিক সংমণ্ডল APDCLৰ সন্মুখত তীব্ৰ প্ৰতিবাদ এবাৰ ৰাইজৰ। আজি ধুবুৰী জিলাৰ গৌৰীপুৰ অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিত সহকাৰী মহাপ্ৰবন্ধক কাৰ্যালয়ৰ ধুবুৰী বৈদ্যুতিক সংমণ্ডলৰ APDCL সন্মুখত তীব্ৰ বিক্ষোভ প্ৰতিবাদ। এই প্ৰতিবাদ স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ বাবে আৰু এই প্ৰতিবাদে এতিয়া আকাশ বতাহ কঁপাই তুলিছে। স্মাৰ্ট মিটাৰে এবাৰ ৰাম ঠগন দিছে ৰাইজক। পূৰ্বৰ মিটাৰ বাহাল ৰাখিব লাগে এই বুলি প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া শ শ পুৰুষ মহিলাই ওলাই আহি এবাৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। এই দৃশ্যলৈ মন কৰক কেনেদৰে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ পুৰুষ মহিলাই। স্মাৰ্ট মিটাৰ দিয়াৰ নামত ধনৰ লেনদেন হোৱাৰ অভিযোগ উত্থাপন হৈছে। দক্ষিণ গেৰামাৰীৰ এবাদ আলী নামৰ এগৰাকী দালালে স্মাৰ্ট মিটাৰ দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন সৰলকি কৰাৰো অভিযোগ উত্থাপন হৈছে। আমাৰ এই বিদ্যুৎ সংমণ্ডলৰ সন্মুখত আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছো। আপোনালোকে নিশ্চয় জানে গৌৰদৈ অসমৰ লগতে আজি ধুবুৰীতো ডিজিটেল মিটাৰ নামৰ সংস্কাৰৰ নামত যি স্মাৰ্ট মিটাৰ চালু কৰিছে, এই স্মাৰ্ট মিটাৰ এটা বিদ্যুতৰ বিলৰ স্মাৰ্ট মিটাৰ নহয়, এইটো এটা জনসাধাৰণ লুণ্ঠনকাৰী এটা যন্ত্ৰ তৈয়াৰ কৰিছে। যিবিলাক মানুহে ডিজিটেল মিটাৰ থকা অৱস্থাত যেতিয়া বিল যিটো দিছিল তাৰ 3 গুণ বিল ভৰিব লগা হৈছে। এনেকুৱা এটা অৱস্থাত আহিছে যে এই বিল গোটেই উপভোক্তাই এটা গ্ৰহণ কৰি ল'ব পৰা নাই। ইমান বিল দি সিহঁতে এই বিদ্যুৎ সংযোগ ৰাখিব নোৱাৰিব। বেছিভাগ মানুহে এই বিদ্যুৎ বিচ্ছিন্ন কৰাৰ কাৰণে চিন্তা ভাৱনা কৰি আছে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোলৰ প্ৰতিবেদন, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।